তো আমি সেইদিনা মাইক্ৰৱেভ স্পেক্ট্ৰস্কপি আৰম্ভ কৰিছিলোঁ আৰু গম পাইছিলোঁ যে গোটেই স্পেক্ট্ৰস্কপিটো ৰ'টেশ্যন অফ মলিকিউলছৰ লগত জড়িত। আমি মলিকিউলবোৰক সিহঁতি কেনেকৈ ৰ'টেশ্যন কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি বিভিন্ন ধৰণৰ ক্লাছিফিকেশ্যনো কৰিছিলোঁ আৰু বিশেষকৈ ৰ'টেশ্যন অফ এনি মলিকিউল যে ইনাৰ্চিয়া অফ মুভমেণ্টৰ লগত জড়িত সেইটো দেখিছিলোঁ। গতিকে ইনাৰ্চিয়া অফ মুভমেণ্টৰ মমেণ্ট অফ ইনাৰ্চিয়াৰ ওপৰত ভিত্তি কৰি আমি মলিকিউলবোৰক তাহাঁতৰ ৰ'টেশ্যন ৱাইজ তাহাঁতক বিভিন্ন ধৰণৰ ক্লাছত ক্লাছিফাই কৰিছিলোঁ। এতিয়া আমি ৰ'টেশ্যন প্ৰচেছটো আৰু অকণমান ভালকৈ জানিবৰ কাৰণে বিশেষকৈ তাৰ এনাৰ্জিৰ বিষয়ে জানিবৰ কাৰণে আমি ষ্টাডি কৰিম আৰু আমি বাছি লৈছোঁ আটাইতকৈ যিটো চিম্পল মলিকিউল ডায়েটমিক মলিকিউলটোৰ ৰ'টেশ্যনটো আটাইতকৈ চিম্পল হ'ব। গতিকে ডায়েটমিক মলিকিউলটোকে আমাক চিলেবাছতো দিয়া হৈছে আৰু আমি তাৰ ৰ'টেশ্যনটোৱে আমি ইয়াতে ডিছকাছ কৰিম। তো প্ৰথমতে চোৱা এটা ডায়েটমিক মলিকিউল লোৱা হৈছে, এইটো এটা ইয়াৰ মাছটো হ'ল M1 আৰু ইয়াৰ মাছটো M2 বুলি ধৰা হৈছে। এইটো হ'ল তাৰ চেণ্টাৰ অফ মাছ C2, এইটো C তাৰ চেণ্টাৰ অফ মাছ বুলি ধৰা হৈছে আৰু ভবা হৈছে যে Cৰ পৰা ইয়ালৈকে ইয়াৰ ডিষ্টেঞ্চটো হ'ল R1, এইটো R1 আৰু এই ডিষ্টেঞ্চটো হ'ল R2। M1ৰ টোটেল এই দুইটাৰ মাজত দুইটা মলিকিউলৰ মাজত ডিষ্টেঞ্চটো বা আমি ক'ব পাৰোঁ বোন ডিষ্টেঞ্চটো বোন লেংথটো R0 আৰু ইয়াৰ মাছটো কৈছোৱে M1, এই মলিকিউলটোৰ মাছটো M1 আৰু এই এটমটোৰ মাছটো M2। গতিকে এই ডায়েগ্ৰামটো আমি বুজিলোঁ। এতিয়া কি কৈছে ইয়াতে R0 ইকুৱেল টু প্ৰথম ষ্টেপটোত কৈছে R0 ইকুৱেল টু R1 প্লাছ R2 হ'ল। সেইটো আমি গম পাইছোঁ। এই দুইটা মিলাই পেলাই এইটো C লৈকে আছে, এই দুইটা মিলাই পেলাই R0। আকৌ কৈছে যিহেতু এইটো আমি চেণ্টাৰ অফ মাছ বুলি কৈছোঁ বা চেণ্টাৰ অফ গ্ৰেভিটি, সেইকাৰণে যদি ই এণ্ড অভাৰ এণ্ড ৰ'টেশ্যন কৰে দুইটা বেলেঞ্চ হৈ থাকিব আৰু সেই তাৰ পৰা আমি বেলেঞ্চিং ইকুৱেশ্যনটো পাম M1 R1 ইকুৱেল টু M2 R2। এইটো হ'ল বেলেঞ্চিং ইকুৱেশ্যন। এতিয়া আমি জানো যে মমেণ্ট অফ ইনাৰ্চিয়া কি হয়। মমেণ্ট অফ ইনাৰ্চিয়া ফৰ্মুলাটো হ'ল I ইকুৱেল টু mR স্কোৱাৰ। তো ইয়াত যিহেতু দুটা এটম আছে এটা মলিকিউলত, গতিকে দুইটাৰ চামটো আমি মমেণ্ট অফ ইনাৰ্চিয়া হিচাপে পাম। গতিকে টোটেল মমেণ্ট অফ ইনাৰ্চিয়াটো হ'ব M1 R1 স্কুৱেৰ প্লাছ M2 R2 স্কুৱেৰ হ'ল। এতিয়া M1 R1 স্কুৱেৰ প্লাছ M2 R2 স্কুৱেৰ এইটো যদি আমি এনেকৈ এটা কমন লৈ লওঁ তেতিয়াহ'লে আমি R1 R2 যিহেতু আমি জানো যে R1 R2 তো M1 প্লাছ M2 পাম। মানে এই M1 R1 এই ফৰ্মুলা এই ইকুৱেশ্যনটো যে আমি পাইছিলোঁ 2.6 বুলি কৈছে এই ইকুৱেশ্যনটো, এই ইকুৱেশ্যনটোকো আমি কি কৰিলোঁ M1 R1টো আমি M2 R2 বুলি পুট কৰি ল'লোঁ, তাৰপিছত R1 থাকি গ'ল। তো তেনেকৈ আমি এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটোৰ সহায়ত আমি এইটো পালোঁ R1 R2 ইকুৱেল ইনটু M1 প্লাছ M2, এইটো কি হয় I হয়। এতিয়া বাট ফ্ৰম এতিয়া এইটো আৰু এই ইকুৱেশ্যনটো লগাই পেলাই এইটো আছিলে 2.5 ইকুৱেশ্যন, এই ইকুৱেশ্যনটো আৰু এইটো লগাই পেলাই আমি আৰু এটা ইকুৱেশ্যন পাইছোঁ ডিৰাইভ কৰিছোঁ M1 R1 ইকুৱেল টু M2 R2 ইকুৱেল টু M2 R0 মাইনাছ R1। এই ষ্টেপটো তোমালোকে বুজি পালানে? বুজি পাইছানে? এই ষ্টেপটো যদি বুজি নাই পোৱা মই আকৌ এবাৰ লিখি দিছোঁ মাজতে, এইটো M2 M1 R1 ইকুৱেল টু যিহেতু M2 R2 হয়, গতিকে আমি এনেকৈ লিখিব পাৰোঁ R1 প্লাছ M2 R2
R2 ঠিক আছে তো এতিয়া আমি এই ইকুৱেশ্যনটো পালো হে তাৰ পৰা আমি R1 ৰ ভ্যালু উলিয়াইছো R1 টো কি হয় M2 R0 divided by M1 plus M2 ঠিক তেনেকে R2 ভ্যালুটো পাইছো আমি M1 R0 M1 plus M2 আৰু হেইটো ৰিপ্লেস কৰি পেলাই আমি I ৰ ভ্যালুটো পালো I equal to M1 M2 divided by M1 plus M2 R0 square আৰু এইটো যদি আমি mu বুলি লিখো এটা mu টো কি হয় mu is known as reduced mass mu টো হল reduced mass এই সিস্টেমটো গতিকে আমি টোটাল মোমেন্ট অফ ইনার্শিয়া সিস্টেমটো পালো mu r0 স্কয়ার where mu is equal to কি হয় m1 m2 divided by m1 plus m2 আৰু mu কোৱা হয় reduced mass ঠিক আছে এইখিনিলৈকে আমি গম পালো তাৰ মোমেন্ট অফ ইনার্শিয়া কি হয় এতিয়া আমি যেতিয়া কোয়ান্টাম পঢ়িছিলো তেতিয়াও আমি ডায়াটমিক মলিকিউলক ৰটৰ হিচাপে এটা ধৰি লৈ ৰটেটৰ হিচাপে ধৰি লৈ আমি তাৰ এনাৰ্জি উলিয়াইছিলো মনত আছে নে তোমালোকৰ স্ক্ৰডিঞ্জাৰ ইকুৱেশ্যন দি পেলাই আমি ডায়াটমিক মলিকিউলৰ এই ৰটেশনৰ সিস্টেমটো আমি তাৰ এনাৰ্জি উলিয়াইছিলো ৰিজিড ডায়াটমিক মলিকিউল এটা গতিকে হেইটোৰ পৰা আমি মনত পেলাই কৈছো যে হে এনাৰ্জিটো হয় বাই দ্য ইউজ অফ স্ক্ৰডিঞ্জাৰ ইকুৱেশ্যন it may be shown that rotational energy levels allowed to the rigid diatomic molecule are given by the expression key expression Ez equal to h square 8 pi square I আৰু কি হয় j plus 1 where j equal to 0 1 2 গতিকে ইয়াত কি হ'ব j টো হল J2 হল rotational quantum number H2 আমি জানো Planck's constant I2 আমি কি পাইছো moment of inertia আৰু E2 EJ2 হল rotational energy গতিকে এই ফৰ্মুলাটো আমি আগতে পাইছো গতিকে আমি এটো মনত ৰাখি ললো এতিয়া এই rotational energy টো যে EZ টো যে পাইছো আমাক আসলে EZ টোতকৈ কি বেছি লাগে আমাক লাগে আমি কি পালো EZ equal to suppose h square by কি আছিল 8 pi square I তো এটো আমাক এনার্জিত কো আমাক ডাইরেক্ট এনার্জিত কো আমি যেতিয়া এবেলা স্পেক্ট্রোস্কোপিৰ কথা স্টাডি কৰো আমি যেহেতু এনার্জি পৰা আমাৰ ফ্রিকোয়েন্সি ওয়েভলেংথ হেবিলাকে লাগে গতিকে আমি এনার্জিটো কি হলে ট্রান্সফার কৰি দিম আমি ওয়েভ নাম্বাৰলে ট্রান্সফার কৰি দিম ইয়াক কোৱা হয় ওয়েভ নাম্বাৰ তো ওয়েভ নাম্বাৰটো কি হয় ওয়েভ নাম্বাৰ ইকুয়াল টু del E divided by AC frequency to হয় del E by H এটো হয় এই আমি জানো ডেল্টা U মানে H নিউ তো তাৰ পৰা হে ওয়েভ নাম্বাৰটো হয় del E delta E divided by H divided by C এটো যদি আমি C ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে কি হ'ব মানে velocity of light যদি ডিভাইড কৰো তেতিয়া হলে আমি ওয়েভ নাম্বাৰটো পাও গতিকে আমি ইন টার্মস অফ ওয়েভ নাম্বাৰ আমি এটো এনার্জি আৰু ওয়েভ নাম্বাৰ প্ৰায় উচৰা উচৰি এটা হেৰি তাৰ এনার্জিটো আমি যেনেকে সেন্টিমিটাৰ ইনভার্সত হেৰি কৰিব পাৰো গতিকে আমি হেইটো যদি এক্সপ্ৰেশন লিখো তেতিয়া হলে কি হ'ব
এক্সপ্ৰেছনটো ঠিক এনেকুৱা হ'ব এটো দেখা পাইছে নে তোমালকে h by 8 pi square ic j into j plus 1 এতিয়া আমি কি কৰিম এই যেটো এটো আমাৰ মলিকুল এটা কাৰণে কনস্ট্যান্টে থাকিব এটা স্পেসিফিক মলিকুলৰ কাৰণে মোমেন্ট অফ ইনাৰ্শিয়াটো যদি আমি উলিয়াই লওঁ তাৰ বাহিৰে বাকিখিনিটো সব কনস্ট্যান্টে থাকিব গতিকে ইয়াক আমি নাম দিলু b ইয়াক কোৱা হয় rotational constant b is rotational constant গতিকে আমাৰ এক্সপ্ৰেছনটো হ'বগে এনাৰ্জি এক্সপ্ৰেছনটো হ'বগে b j into j plus 1 centimeter inverse তারতে b এর ভ্যালুটো কি হয় where b equal to h by 8 pi square I b বা ic হ'ব পাৰে to c centimeter inverse মই ডায়াটমিক মলিকুলাৰ কথা কওঁতে এটা কথা ক'বলৈ পাহৰি গৈছিলো ডায়াটমিক মলিকুল মানে লিনিয়াৰ তো আমি হেদিনাখন পাইছিলো লিনিয়াৰ মলিকুলাৰ ক্ষেত্ৰত কি হয় লিনিয়াৰ মলিকুলাৰ ক্ষেত্ৰত কি হয় I equal to 0 থাকে আৰু IB equal to IC থাকে গতিকে ইয়াৰ ক্ষেত্ৰটো হেতুৱে হ'ব গতিকে ইয়াত আমি IB বা IC যিকোনো এটা লিখিব পাৰো এই গুটে ডেৰিভেশনটো মই দি আছো তোমালোকক মই আগতে কৈছো মলিকুলাৰ স্পেক্ট্ৰোস্কপি বাই বেনুৱেল তাৰ পৰা মই একেনি পঢ়াই আছো গতিকে সেই কিতাপখন মই কৈ আছো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে পাৰিলে কিনি লবা পাৰিলে নহয় এখন লবা স্পেক্ট্ৰোস্কপি পঢ়িবৰ কাৰণে পিছতো বহুত হেল্প হ'ব in which we have আমি এটো কি পালো আমি এটা আমি rotational energy কাৰণে আমি এটা এক্সপ্ৰেছন পালো হে এক্সপ্ৰেছনটো হল bj into j plus 1 centimeter inverse তাতে j টো হৈছে rotational quantum number আৰু b টো হৈছে rotational constant যাৰ ভ্যালুটো হল h by 8 pi square ic I মানে moment of inertia এতিয়া মই আকৌ এবাৰ হেতু লিখি লম এক্সপ্ৰেছনটো তো এতিয়া যদি আমি এনেকে এখিনি এনাৰ্জি লেভেল ড্ৰ কৰো 0 1 2 3 4 আমাক কি কৈছে ইয়াত মানে j equal to এখিনি j equal to 0 j equal to 1 j equal to 2 j equal to 3 j equal to 4 5 6 আৰু তেতিয়া আমি ইয়াত যদি এটো তাৰ ভ্যালু বহাই যাও এনাৰ্জি ভ্যালুটো বহাই যাও প্ৰথমটো কি হ'ব 1 ৰ কাৰণে হ'ব যেটো j equal to 0 তাত যদি আমি ইয়াত 0 পুট কৰো তেতিয়া হলে এনাৰ্জিটো কি হ'ব 0 তাৰ পিছত যদি আমি j equal to 1 পুট কৰো ইয়াত তাৰ মানে কি হয় j equal to b 1 into 1 plus 1 তাৰ মানে 2 তাৰ মানে 2b এটো হল 2b যদি আমি j equal to 2 পুট কৰো তাৰ মানে 2 আৰু 2 plus 1 কি হ'ব 3 তো 3 into 2 6 6b ঠিক তেনেকে 3 পুট কৰিলে 3 into 4 12b 12b 20b 30b এনেকে তাৰ আমি এনাৰ্জিটো পাই গৈ থাকিম তো এতিয়া আমি কি কৰিম ধৰা হল let us লগত লিখি যাবা দে let us imagine that the molecule
is in z equal to 0 state and is raised to j equal to 1 state হল তেতিয়া কি হ'ব তাৰ মানে কি এই 0 ৰ পৰা 1 হলে যদি এই মলিকিউলটো 0 এনাৰ্জি ষ্টেটত আছিলে যেনিবা j equal to 0 এনাৰ্জি ষ্টেটত আছিলে তাৰ পিছত যদি আমি j equal to 1 ফাৰ্স্ট এক্সাইটেড ষ্টেটটো এটো হল গ্ৰাউন্ড ষ্টেট এটো হল ফাৰ্স্ট rotational excited state এটো ফাৰ্স্ট rotational ground state ইয়াৰ পৰা যদি মলিকিউলটো আমি ইয়ালে যদি ৰেজ কৰো লোৱাৰ এনাৰ্জি পৰা হায়াৰ এনাৰ্জিলে যদি ৰেজ কৰো তেতিয়ালে ইহত দুটাৰ মাজৰ এনাৰ্জি ডিফাৰেন্সটো কি হ'ব মানে কোন কিমান এনাৰ্জি তাহাঁতি এবজৰ্ব কৰিব লাগিব the energy কিটো এনেটো আমি ওপৰলৈ উঠাই দিব নোৱাৰো তো হি কি কৰিব লাগিব আমি হিমানখিনি এনাৰ্জি দিব লাগিব তো কিমানখিনি এনাৰ্জি এবজৰ্ব কৰিবলৈ পালে হি তাক আমি গ্ৰাউন্ড rotational ষ্টেটৰ পৰা আমি কি কৰিব পাৰো ফাৰ্স্ট এক্সাইটেড rotational state মানে j equal to 1 ষ্টেটলৈ আমি ৰেজ কৰিব পাৰিম হেতু হল হে এনাৰ্জি ডিফাৰেন্সটো কি হ'ব এনাৰ্জি ডিফাৰেন্সটোই হ'ব হেতু হল j equal to energy of j equal to 1 minus energy of j equal to 0 তাৰ মানে এটো কিমান হ'ব ইয়াতে লিখিছো b into j equal to 1 ৰ কাৰণে কি b j ভ্যালুটো ইয়াতে 1 আৰু 1 plus j plus 1 minus ইয়াৰ ক্ষেত্ৰত কি হ'ব 0 into 0 plus 1 তো আলটিমেটলি এটো কি হ'ব 2b এটো আমি কি হয় সেন্টিমিটার ইনভার্স লিখিছো গটিকে এই যেটো 0 j equal to 0 আৰু j equal to 1 ৰ মাজৰ এনাৰ্জি ডিফাৰেন্সটো হল 2b সেন্টিমিটার ইনভার্স b ভ্যালুটো আমি তাত পাই আহিছো কি হয় h by 8 pi square ic গটিকে 2 twice into h by 8 pi square ic সেন্টিমিটার ইনভার্স যদি এনার্জি ই পায় এই গ্রাউন্ড rotational এনার্জি থকা মলিকিউলটো যদি পায় তেতিয়া হলে ই এটো j equal to 1 ষ্টেটলৈ ই ৰেজ কৰিব পাৰিব গটিকে আমাৰ ফাৰ্স্ট এটো ডিফাৰেন্সটো পালো 2b এতিয়া similarly if now the molecule is raised from z equal to 1 to z equal to 2 state তেতিয়া কি হ'ব তেতিয়া এনার্জি এবজর্ব তো কিমান হ'ব এটো j equal to 2 হলে আমাৰ ফর্মুলা মতে কি হ'ব b 2 plus 1 minus b 1 1 plus 1 3 into 2 এটো 6b minus 2b equal to 4b এটো সেন্টিমিটার ইনভার্স হয় তো ইয়াটো সেন্টিমিটার ইনভার্স হ'ব গটিকে এই সেকেন্ডটোত এটোত আমি কিমান পালো গ্যাপটো এটোত আমি গ্যাপটো পালো 2b এতিয়া আমি ইয়াৰ পৰা ইয়ালে যদি yes ওকে এনার্জি এটো এই ফর্মুলাটোৰ পৰা আমি পাইছো যে ইয়াৰ ডিফাৰেন্সটো মানে কিমান এনাৰ্জি এবজর্ব কৰিলে হে দুইটা এনাৰ্জি ষ্টেটৰ ডিফাৰেন্সটো নহব জানো ইয়াৰ পৰা এটো মাইনাস কৰি দিলে এনাৰ্জিটো মাইনাস কৰি দিলে আমি এনাৰ্জি ডিফাৰেন্সটো পাম আৰু হে এনাৰ্জি ডিফাৰেন্সটো যিমান হ'ব কিমানখিনি এনাৰ্জি হি এবজর্ব কৰিব কিমানখিনি এনাৰ্জি পালে হি এই ষ্টেটটোলৈ তাৰ মানে যাব পাৰিব তো আমি এনাৰ্জি ডিফাৰেন্সটো উলিয়াইছো আসলতে গতিকে তেনেকে ইয়াৰ পৰা এটোলে কিমান পালে 4b হল ঠিক তেনেকে আমি যদি উলিয়াই গৈ থাকো আমি এটা জেনারেল এনার্জি আমি কাৰণে আমি
এটো চাব পাৰো এটো হৈ গৈছে যদি মই মহাৰি দিও নে মই ওপৰখিনি মহাৰি দিছো তলটো যদি লিখি আছা তো আমি যদি এতিয়া ইন জেনারেল যদি আমি এটা So, in general, to raise the molecule from the state J to J plus 1, we have কি হব আমি কিমান এনার্জি ডিফারেন্স বা কিমান এনার্জি ডিফারেন্স পাম বা অ্যাবজর্বড এনার্জিটো পাম এটো হল এটো মই ট্রানজিশন টু বুজাইছো এটো j এর পৰা j plus 1 হলে গৈছে j এর পৰা j plus 1 হলে তাৰ মানে ইলেক্ট্রনটো রেজ হৈছে বা ট্রান্সফার হৈছে তো আমি প্ৰথমতে কোনটো লিখিব লাগিব এই j plus 1 টো মানে আমি ইয়াটো ডাঙৰটোৰ পৰাহে সৰুটো আমি ডিফারেন্স কৰিম কিবা মানে মাইনাস কৰিম গতিকে আমি প্ৰথমতে লব লাগিব b into j plus 1 আৰু bj মানে আৰু j plus 1 মানে ইয়াতে কি হ'ব j plus 1 plus 1 মানে j plus 2 সৰি মই এটো এনেকে বুজি পোৱাকে তোমালকে এনেকে লিখিছো বাৰু minus b into j into j plus 1 এটা যদি এটো যদি কমন লৈ লোৱা b j plus 1 টো যদি তুমি কমন লৈ লোৱা তেতিয়া কি হ'ব j plus 2 minus j তার মানে 2b j plus 1 তো আমি হেটো লিখিবলৈ পোৱা নাই সেন্টিমিটার ইনভার্স তার মানে এটো হ'ব ইন জেনারেল আমি যদি ইলেক্ট্রন এটা j এর পৰা j plus 1 হলে যদি আমি রেজ কৰিব লগা হয় ইলেক্ট্রনটো এক্সাইট কৰিব লগা হয় তেতিয়ালে আমি 2b j plus 1 সেন্টিমিটার ইনভার্স এনার্জি আমি দিব লাগিব ইয়াতে j plus 1 টো কি g2 এনার্জি স্টেটলে আমি ইলেক্ট্রনটো রেজ কৰিম সাপোজ আমি 0 এর পৰা 1 হলে রেজ কৰিম তেতিয়ালে 2b 1 হ'ব যদি আমি 1 এর পৰা 2 লে কৰিছো 1 এর পৰা 2 লে কৰিলে তেতিয়ালে 2b into 2 হ'ব মানে 4b যদি আমি 2 এর পৰা 3 লে কৰিছো তেতিয়ালে 2b into 3 মানে 3 into 2 6b তেনেকে তেনেকে ই বাহি বাহি গৈ থাকিব বুজি পাইছা কথাটো তো আমি এটা কনক্লুডিং লাইন লিখিম Thus, a stepwise raising of the rotational energy results in an absorption spectrum of lines 2b 4b 6b etc centimeter inverse বুজি পালানে while যদি আমি এতিয়া এটো absorption কাৰণে আমি এনার্জিটো রেজ কৰিছো
যদি এমিশন হলহেঁতেন তেতিয়াহ'লে উল্টা হলহেঁতেন, তেতিয়াহ'লে বোলে 3 ৰ পৰা 2 লে মানে ইলেক্ট্ৰনটো ঘূৰি আহিছে, বা 2 ৰ পৰা 1 লে ইলেক্ট্ৰনটো ঘূৰি আহিছে, তেতিয়া আমি এমিশন স্পেক্ট্ৰা পালোহেঁতেন। এইটো আমি এবজৰ্পশ্যন বুলি কনচিডাৰ কৰিছোঁ। গতিকে ষ্টেপ ৱাইজ ৰেইজিং অফ দ্য ৰটেশ্যনেল এনাৰ্জি ৰিজাল্টছ ইন এন এবজৰ্পশ্যন স্পেক্ট্ৰা অফ লাইন্স 2b 4b 6b চেণ্টিমিটাৰ ইনভাৰ্ছ। কেলে 2b 6b, তাৰমানে আমাৰ ইমানটো এনাৰ্জি গেপ আছে, 2b 4b 6b 12b, তেনেকে আমাৰ সিমানখিনি এনাৰ্জি গেপত আমাৰ গৈ আছে। গতিকে কি হ'ব, সেই সিমানখিনি এনাৰ্জি এবজৰ্ব কৰিলে এই ইয়াৰ পৰা ইয়ালে ৰেজ কৰিব পাৰিব, ইয়াৰ পৰা ইয়ালে ৰেজ কৰিব পাৰিব, ইয়াৰ পৰা ইয়ালে ৰেজ কৰিব পাৰিব। গতিকে তাৰমানে কি, তাৰমানে সিমানখিনি ফ্ৰিকুৱেঞ্চি মানে 2b ফ্ৰিকুৱেঞ্চি সি এবজৰ্ব কৰিব। সি কি কৰিব, 0 ৰ পৰা 1 লে যাবলৈ সি 2b ফ্ৰিকুৱেঞ্চি এবজৰ্ব কৰিব, সি 1 ৰ পৰা 2 লে যাবলৈ সি 4b এবজৰ্ব কৰিব, তাৰ পৰা ওপৰলৈ যাবলৈ হ'লে সি 6b এবজৰ্ব কৰিব। তো সেইকাৰণে আমি যিখন স্পেক্ট্ৰা পাম, সেই স্পেক্ট্ৰাখন ইয়াত যিখন দেখাইছে, সৰি, তো সেইখন কেনেকুৱা হ'ব, 0, তাৰপিছত আমি পাম 2b, তাৰপিছত আমি পাম 4b, তাৰপিছত পাম 6b, তাৰপিছত 8b, এনেকে এনেকে আমি পাই গৈ থাকিম। কথাটো বুজিছানে কেলে এই স্পেক্ট্ৰাবোৰ আহিলে? পাইছা? তাৰমানে ইমানকেইটা ফ্ৰিকুৱেঞ্চি সি এবজৰ্ব কৰিব, আৰু যিহেতু এইটো এবজৰ্পশ্যন ফ্ৰিকুৱেঞ্চি, এনেকুৱা স্পেক্ট্ৰাবোৰ কেনেকুৱা হয়, তোমাৰ বাকী এইখিনি গোটেইখিনি ব্ৰাইট এৰিয়া, এইবিলাক চব ব্ৰাইট এৰিয়া। তাৰমানে কি, হোৱাইট লাইটটো তুমি এনে কনচিডাৰ কথাটো ভাবা, ডিটেক্টৰ এটা ভাবা, মানে হোৱাইট লাইটটো যেনিবা পাছ হৈ গৈছে, চব ফ্ৰিকুৱেঞ্চি আছে, তো মাজতে এটা গেপত এই 2b টো নাই বোলে, এই 2b ফ্ৰিকুৱেঞ্চি তাৰ হেৰিটো যিমান হ'ব সেই ফ্ৰিকুৱেঞ্চিটো নাই বোলে। তাৰপিছত আকৌ গৈ আছে আকৌ 4b ফ্ৰিকুৱেঞ্চিটো নাই। কেলে নাই, কাৰণ তাহাঁতি এই মলিকিউলটোৱে সিমানখিনি এবজৰ্ব কৰি পেলাইছে, এবজৰ্ব কৰি পেলাই সি আকৌ ৰেইজ কৰিছে, আকৌ সি ঘূৰি আহিছে, ঘূৰি আহি পেলাই সেই এনাৰ্জিটো বেলেগ কিবাকে লছ কৰি পেলাই আকৌ সি ঘূৰি আহিব, সেইটো আমাৰ দৰকাৰ নাই। কিন্তু আমাৰ ডিটেক্টৰটোৱে কিমান এবজৰ্ব কৰিছে সেইটো চেক কৰি থাকিব। গতিকে সি ঘপকে 2b নাই, তাৰপিছত আকৌ 4b ফ্ৰিকুৱেঞ্চিটো দেখিছে, সেইটো নাই, 6b টো নাই, 8b টো নাই। তো তেনেকেই এইখিনি ফ্ৰিকুৱেঞ্চি এবজৰ্ব হ'ব, আৰু তাকে আমি স্পেক্ট্ৰা দেখা পাম। হ'ল, এতিয়া এই 2b 4b ফৰ্মুলাটো খালি এইটো মনত ৰাখি থবা, h by twice by ic, b equal to h by twice by ic, এইটো i হ'ব পাৰে। গতিকে এইটো ক্লিয়াৰ হ'ল কেনেকে আমি ৰটেশ্যনেল স্পেক্ট্ৰাখন পালো। পাই পেলাই এতিয়া এটা কথা মন কৰিবা, তোমালোকক যে মই কৈছো এই ইয়াৰ পৰা, বা আমি ইয়াতে লিখিব পাৰো, মানে মই ইয়াতে ড্ৰ কৰি লৈছো, মই সমানকে ড্ৰ কৰিছো, আচলতে সমান নহয়, এইটো যিহেতু গেপটো বাঢ়ি গৈ আছে, এনাৰ্জি গেপটো এইটো বাঢ়ি গৈ আছে 2b 4b, সেইকাৰণে এইটো এনেকে ড্ৰ কৰিছো। মই বাৰু ড্ৰ কৰোঁতে এতিয়া সমানকে আঁকি লৈছো। সাপোজ যেনিবা এইটো j ইকুৱেল টু 0, এইটো j ইকুৱেল টু 1, এইটো j ইকুৱেল টু 2 3। তোমালোকক এতিয়া মই যিকেইটা ট্ৰানজিশ্যন দেখালো, কি দেখালো, 0 ৰ পৰা 1 টো দেখালো, 1 ৰ পৰা 2 টো দেখালো, 2 ৰ পৰা 3 টো দেখালো, সেই ট্ৰানজিশ্যন কেইটা দেখালো। কিন্তু মইতো এনেকেও দেখাব পাৰিলোহেঁতেন, j ইকুৱেল টু 1, j ইকুৱেল টু, সৰি, মই এনেকেওতো দেখাব পাৰিলোহেঁতেন, 0 ৰ পৰা ইয়ালৈ যাব নোৱাৰিব নেকি, বা এইটো 1 ৰ পৰা 2 লে নহয়, এইটো 0 ৰ পৰা 2 লেওতো হ'ব পাৰে, তেনেকে 1 ৰ পৰা 3 লেওতো হ'ব পাৰে, বা 0 ৰ পৰা ডাইৰেক্টটো 3 লে যাব পাৰে। মানে আমি অলপ বেছি এনাৰ্জি দি দিম যেনিবা, কাৰণ ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম, বা আমি যদি তাতেতো আমাৰ বেছি ফ্ৰিকুৱেঞ্চি এনাৰ্জি এটা যদি আমি ৰেডিয়েশ্যন এটা যদি পঠাই দিওঁ, তেতিয়াহ'লেতো আমাৰ এইটো 0 ৰ পৰা এইটো 2b
এইটো ডিফাৰেন্সটো কি হ'ব j ইকুৱেল টু 2 মাইনাছ j ইকুৱেল টু 0 সেই ট্ৰানজিশ্যনটোত আমি ডিফাৰেন্সটো b ৰ ভ্যালু কিবা এটা উলিয়াই ললো তো তেতিয়াতো আমি সেইখিনি এনাৰ্জি প্ৰভাইড কৰিলে ই যাব লাগিছিলে 0 ৰ পৰা 2 লেও মই ট্ৰানজিশ্যনটো কৰিব পাৰো 0 ৰ পৰা 3 লে কৰিব পাৰো 1 ৰ পৰা 3 লে কৰিব পাৰো কিন্তু মই নকৰিলো মই হেগিটা দেখুৱা নাই মই অকল এনেকে এগিটাহে দেখাইছো 0 পৰা 1 1 ৰ পৰা 2 2 ৰ পৰা 3 3 ৰ পৰা 4 4 ৰ পৰা 5 5 ৰ পৰা 6 তো কেলে দেখাইছো হেতু কব কোনে সিলেকশন ৰুলে মই প্ৰথম দিনা আৰু প্ৰথম ক্লাছটোত নে সেকেন্ড ক্লাছটোতে মই তোমালোকক কৈছিলো সিলেকশন ৰুলৰ কথা সিলেকশন ৰুলটো কৰ পৰা আহে ইট কামস ফ্ৰম ট্ৰানজিশন probability ট্ৰানজিশন probability মই এটা দেখাইছিলো এটা ম্যাথমেটিক্যাল ফৰ্মুলা দেখাইছিলো ট্ৰানজিশন মোমেন্টৰ তাৰ পৰা কেনেকে হেৰি হৈ থাকে তাৰ পৰা আসলে ম্যাথমেটিক্যালি এই গুটেই স্পেক্ট্ৰোস্কোপিক টেকনিকবোৰৰ নিজা নিজা এটা সিলেকশন ৰুল উলিওৱা হৈছে তাৰ মানে ট্ৰানজিশন probability টো কি হ'ল সেই পাৰ্টিকুলাৰ মলিকিউলটোৱে কৰ পৰা কলৈ ট্ৰানজিশন কৰিব হি এই সিলেকশন ৰুল মতেহে ট্ৰানজিশন কৰিব তাৰ মন গলেই হি যিকোনো ধৰণৰ ট্ৰানজিশন কৰিব নোৱাৰে হেতু কিহে গভৰ্ন কৰিব ইট উইল বি গভৰ্ন বাই selection rule which transition it will prefer আৰু হেতু আমি কেনেকে গম পাও হেবিলাক কিছুমান sophisticated Schrödinger wave equation ৰে কিছুমান sophisticated application বা derivation হয় আৰু তাৰ দ্বাৰা আমি কি কৰো we need only আমি আমাক কৈছে যে microwave spectroscopy rotational spectroscopy বা আমি কি বুলি কও তাক মাইক্রোওয়েভ বুলিও কও তো মাইক্রোওয়েভ স্পেক্ট্রোস্কোপি কারণে সিলেকশন রুল টু কি হবো সিলেকশন রুল তো আমাক কি দিছে delta j equal to plus minus 1 delta j equal to plus minus 1 ইয়াৰ মিনিং তো আকৌ কি তাৰ মানে আমি j ৰ পৰা j equal to 0 ৰ পৰা যদি ট্ৰানজিশন কৰো j equal to 1 হলে তেতিয়া কি হ'ব delta j equal to কিমান হ'ব 1 মানে 1 ৰ পৰা 0 আমি মাইনাস কৰিলে 1 পাম ঠিক তেনেকে delta 1 ৰ পৰা যদি সৰি j equal to 1 ৰ পৰা যদি j equal to 2 লে যদি ইলেক্ট্ৰনটো জাম্প কৰে তেতিয়া হলেও সৰি তেতিয়া হলে কি হ'ব delta j ৰ ভ্যালু কিমান হ'ব 1 ইয়াত তো delta j ৰ ভ্যালু +1 কিন্তু j equal to 0 ৰ পৰা যদি j equal to 2 লে যদি ইলেক্ট্ৰনটো আমি জাম্প কৰাও তেতিয়া হলে del j ৰ ভ্যালুটো কিমান হ'ব 2 minus 0 equal to 2 plus 2 তো তেতিয়া কিন্তু কি হ'ব it will be not allowed etu not allowed by our selection rule তো আমাক selection rule কোনটো কৰিব 0 ৰ পৰা আমি 1 লে যাব পাৰিম 1 ৰ পৰা 2 লে যাব পাৰিম 2 পৰা 3 লে যাব পাৰিম 3 পৰা 4 লে যাব পাৰিম তেনেকে আমি গৈ থাকিব পাৰিম এনলৈকে গৈ থাকিব পাৰিম কিন্তু আমাক যদি 0 ৰ পৰা ডাইৰেক্ট আমি 2 লে যাব বিচাৰো বুলি কও মাইলে মলিকিউলটো পঠাই দিও বুলি যদি কও তেতিয়া কিন্তু আমাক সিলেকশন ৰুলে নিদিব হল এতিয়া এই +1 টো বুজিলা জানিবা এটো হল একচুয়ালি এবজর্পশন স্পেক্ট্ৰা কাৰণে তাৰ মানে ইয়াত কি হৈছে ইলেক্ট্ৰনবোৰ লোৱাৰ এনাৰ্জি ষ্টেটৰ পৰা কি হৈছে লোৱাৰ এনাৰ্জি ষ্টেটৰ পৰা হায়াৰ এনাৰ্জি ষ্টেটলৈকে জাম্প কৰিছে j = 1 এতিয়া মই কৈছোৱে এমিশন স্পেক্ট্ৰাত কি হয় এই হায়াৰ এনাৰ্জি ষ্টেট এটালে আছে যেনিবা তাৰ পিছত ই লোৱাৰ এনাৰ্জি ষ্টেট এটালে আহিছে তেতিয়া j = 1 j = 0 তো ইয়াৰ ক্ষেত্ৰত আমি কি হ'ব ডেল্টা j ৰ ভ্যালুটো কেনেকে পাম আমি 0 ৰ পৰা 0 - 1 তাৰ মানে আমি প্ৰথমতে g2 লে জাম্প কৰিছে হেতু মাইনাস g2 ৰ পৰা জাম্প কৰিছে হেতু মাইনাস যদি কৰো তেতিয়া হলে কি হ'ব j = -1 হ'ব সো দিস উইল অলসো বি allowed এটু rotational spectra আমি পাম এটু কি হল emission
আৰু এটো কি হল absorption মানে ইয়ে এটা পার্টিকুলার রেডিয়েশন এবজর্ব কৰি পেলাই এটো তালে গৈছে গটিকে আমি এবজর্ব হোৱা ৰেডিয়েশনটো চাম আৰু ই অলৰেডি হায়াৰ ষ্টেটতে আছে ই এটা ৰেডিয়েশন এমিট কৰি পেলাই ই তললে নামি আহিছে গটিকে আমি কোনটো ৰেডিয়েশন এমিট কৰিছে হেতু আমি ডিটেক্টৰত চাম গটিকে হেতু হল এমিশন স্পেক্ট্রা তো এমিশন স্পেক্ট্রা হলে এখিনি -1 হ'ব গটিকে হেতু আমাৰ সিলেকশন ৰুলে মানি লৈছে যে -1 হ'ব পাৰে কিন্তু হেবুলি যদি আমি যদি j = 2 suppose 2 স্টেটৰ পৰা j = 2 স্টেটৰ পৰা যদি আমি এটা আনিব বিচাৰো তেতিয়া হলে কি হ'ব ডেল্টা j ৰ ভ্যালুটো কি হ'ব 0 - 2 = -2 that is not allowed বুজি পাইছা কথাটো সিলেকশন ৰুলে আমাক কি ক'ব যে আমি কোনগিটা ট্রানজিশন আমি কৰিম তাৰ আগতে আমি পঢ়িলো যে এই ট্রানজিশন বুজে কৰিম কৰাৰ কাৰণে আমাৰ এনার্জি কি হ'ব হে এনার্জি পৰা ফ্রিকোয়েন্সিটো আমি কেনেকে উলিয়াম কোনটো ফ্রিকোয়েন্সি এবজর্ব কৰিব আৰু হেতুৰ ওপৰত বেস কৰি আমাৰ রোটেশনাল স্পেক্ট্ৰাডাল আমাৰ কেনেকুৱা হ'ব স্পেক্ট্ৰাখন আমাৰ কেনেকুৱা হ'ব কোনকিটা ফ্রিকোয়েন্সি কি দেখাব হেখিনি আমি কৰিলো কিন্তু হেতু আহে বুলি আমি পাহৰি গলো নহব যে there are innumerable number of transition possible in this energy states তো তাৰে কিন্তু আমি গুটেই ট্রানজিশন বোৰ কিন্তু আমি কনসিডার নকৰো বা কৰিব নোৱাৰো কাৰণটো হল সিলেকশন ৰুল আমাক সিলেকশন ৰুলে পার্টিকুলার কিছুমান ট্রানজিশন হে এলাউ কৰি থৈছে গটিকে হেই ট্রানজিশন গিটা হে আমি কৰিব পাৰিম আৰু হেই ট্রানজিশন গিটাৰ মতে হে আমি এনার্জি চাই তাৰ স্পেক্ট্ৰামখন কেনেকুৱা হ'ব আমি উলিয়াব পাৰিম not all transitions are allowed হল এখিনলৈকে আমাৰ টাইমটো আমাৰ হৈছে ইয়াৰ লগতে মই এটা কথা কৈ থওঁ intensity of rotational spectra তো rotational spectra ক্ষেত্ৰত কি হয় intensity টো almost same বুলি কোৱা হয় almost same for sorry তো আমাক কেতিয়াবা কোৱেশ্চন আহে why all the lines of rotational spectra not have the same intensity আমাৰ কথাটো হল যে intensity is sorry মই উল্টাকে গলো কথাটো যে intensity of rotational এই যে আমি যে লাইন গিটা পাম বুলি কৈছো এই যে লাইন বিলাক আমি পাম এটো 2b যেনিবা এটো আমি 4b পালো এটো 6b পালো তো এই যে আমাৰ লাইন বিলাক তাৰমানে আমি কিন্তু গুটে গিটা সমান ইন্টেন্সিটি নাপাও এটো যদি সাপোজ বহুত বেছি ইন্টেন্সিটি এটো আমি তাতকৈ ইন্টেন্সিটি কম হ'ব ইন্টেন্সিটিটো কমি যায় জেনাৰেলি একেটা ইন্টেন্সিটি আমি দেখা নাপাও intensity কি হৈছে not same তো আমাৰ কোৱেশ্চনটো আহে যে why do all the lines of rotational spectra not same তো তাৰ আনসাৰটো হ'ব আমি জানো যে ইন্টেন্সিটিটো কিহৰ ওপৰত ডিপেন্ড কৰে ইন্টেন্সিটি ডিপেন্ড কৰে দুটা ফেক্টৰৰ ওপৰত এটা হল ট্রানজিশন প্রবাবিলিটি তাৰ মানে সিলেকশন রুল তো সিলেকশন রুলৰ কাৰণে আমি গম পাও যে সব ট্রানজিশন পসিবল নহয় গটিকে হেবুলাগে ইয়াত নেদেখায় ইয়াত আমি বা কেতিয়াবা কিবা কাৰণত কেতিয়াবা এনেকুৱা হয় ভায়োলেশন অফ সিলেকশন রুল তেতিয়াও মানে বহুত লাইট ইন্টেন্সিটি কেতিয়াবা এটা দুটা স্পেক্ট্রা আহিব পাৰে এটো আমি কনসিডার নকৰো গটিকে ইন্টেন্সিটিটো যদি দে আর মানে রোটেশনাল স্পেক্ট্রা ক্ষেত্ৰত জেনাৰেলি তাহাতে সিলেকশন রুলটো ফলো কৰে ভালকে গটিকে আমি তাৰ ইন্টেন্সিটিটো অলমোস্ট দেখিবলৈ নাপাওয়ে তেনেকুৱা ট্রানজিশনৰ কাৰণে আমি লাইন বিলাক দেখিবলৈ নাপাও আৰু দুই নম্বৰ যেটো ইয়াৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট ফেক্টৰ হয় হেতু হল পপুলেশন অফ স্টেটস হেতু আমি হেদিনাখন পঢ়িছিলো যে আমাৰ যেনিবা এটা এই স্টেট এটা আছে rotational state suppose এটো j = 0 এটো j = 1 এতিয়া এই স্টেটটোৰ পৰা ইয়ালে ইলেক্ট্ৰন জাম্প কৰিব
কৰাৰ কাৰণে কি হৈছে ইয়াৰ ডিফাৰেন্স টু 2b আমি হেইটো কাৰণে এই লাইনডাল পাইছো এতিয়া কথা হল এই লাইনডালৰ ইন্টেন্সিটি কেতিয়া বেছি হ'ব যেতিয়া কি হ'ব বেছি মলিকুলে এই ট্ৰানজিশনটো কৰিব যেতিয়া বেছি মলিকুলাৰ নাম্বাৰ অফ মলিকিউলছ which are conducting this transition যদি এটো যদি বেছি হয় তেতিয়া হলে কি হ'ব এই ইন্টেন্সিটিডাল আমি বেছি পাম এটা বেসিক কেতিয়া হ'ব কেতিয়া বেছি মলিকুলে এই ট্ৰানজিশনটো কৰিবলৈ বিচাৰিব যদি হে হৰহ মলিকুল থাকে যদি ইয়াতে 11 মান মলিকুল আছে এই আমাৰ গ্ৰাউন্ড rotational state today তেতিয়া হলে কি হ'ব আমি হে এনাৰ্জিটো হি যেতিয়াই rotational spectrumৰ হে ৰেডিয়েশনটো পাই যাব ইলেক্ট্ৰomagnetic spectrumৰ পৰা মাইক্ৰৱেভ স্পেক্ট্ৰাটো যেতিয়া পাই যাব কিবা এটা হেৰিয়াত হে ইমানখিনি 2b এনাৰ্জিৰ এটা যেতিয়া পাই যাব তেতিয়া হে গুটে মলিকুলখিনি ইয়ালে জাম্প কৰিব বিচাৰিব আৰু ইমানখিনি মলিকুলে যেতিয়া একেলগে জাম্প কৰিব ডেফিনেটলি আমাৰ এই স্পেক্ট্ৰাডাল এই লাইনডাল আমাৰ বেছি ডাৰ্ক হ'ব বা বেছি ইন্টেন্স হ'ব এতিয়া আমাক ক্যালকুলেশনে কৈছে যে আমাৰ rotational energy levelৰ ভিতৰত j = 0 তা মানে কোনটো ground rotational energy level ইয়াত population কিমান হয় জানানে almost 98% তো almost 98% molecule ground rotational energy levelতে থাকে গটিকে যেতিয়া এই ট্ৰানজিশনটো হ'ব আমি এডাল সাংঘাতিক ইন্টেন্স লাইন পাম কিন্তু এই 98% ৰ বাকি 2% যে থাকিলে বাকি 2% কত থাকিব এই 1 নত থাকিব পাৰে কেটামান মলিকুল ইয়াত থাকিলে তাৰ পিছত কেটামান মলিকুল j = কত থাকিলে 2 ত কেটামান মলিকুল থাকিলে 3 ত কেটামান মলিকুল থাকিলে এটো একেবাৰে কম গটিকে 1 ৰ পৰা 2 লৈ যেতিয়া ট্ৰানজিশন হ'ব হে এনাৰ্জিটো পালেও কিন্তু হি কি হ'ব কেটামান মলিকুল হে যেহেতু আছে তাৰ পপুলেশনটো যেহেতু কম গটিকে আমি এই 4b লাইনটো ইয়াৰ হেৰিটো কি আছিল 4b তো এই 4b লাইনডাল মানে ইমান বেছি ইন্টেন্স নহব ঠিক তেনেকৈ এই লাইনডাল এটো যেটো ইন্টেন্সিটি হ'ব ইয়াৰ এনাৰ্জি গ্যাপ আছে 6b গটিকে ই ট্ৰানজিশন কৰিব হয় কিন্তু ইয়াত আছে ইমান কমকে মলিকুল যে ই এই লাইনডাল ইমান বেছি ইন্টেন্সিটি দিব নোৱাৰিব গটিকে আমাৰ কোৱেশ্চনটো হ'ল why do all the lines of rotational spectra not have the same intensity তো তুমি এই কথাখিনিকে বুজাই পেলাই লিখিব পাৰিব লাগিব which ইয়াতে আসলতে তোমালোকে যদি তোমালোকৰ হাতত হেৰিখন আছে মেজলাৰ বেনৱেলখন যদি আছে তাতে ক্যালকুলেশনটো কৰিও দেখাই থৈছে কেনেকে হেতু উলাই তো মই দৰকাৰ হলে তোমালোকক নোটছটো পিছত দি দিব পাৰিম তো এতিয়া কিন্তু তোমালোকে বুজি পেলাই এনে এই আনসাৰটো লিখি থৈ দিবা কম মাৰ্কৰ কাৰণে তো আজিলে ইমানখিনিতে সামৰিছো নেক্সট ক্লাছত আমি আৰু দুটা তাৰ এপ্লিকেশন পঢ়িম এই যে এনাৰ্জিটো পঢ়িলো তা কেনেকে বন লেংথ উলিয়াব পাৰি আৰু আইসোটোপ হলে কেনেকে এবলা চেঞ্জ হয় আইসোটোপিক সাবস্টিটিউশন তো এই দুটা পাৰ্টে আছে সেই দুটা টপিক পঢ়ি পেলে আমি rotational spectroscopy নেক্সট ক্লাছত সামৰি দিব পাৰিম ঠিক আছে তেতিয়া হলে কিবা ডাউট আছে নেকি ঠিক আছে থ্যাংক ইউ তেতিয়াহলে